নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ হওক কি আছে আজি আমাৰ সংবাদ পশ্চিম যোৰহাটত বিয়ানাম প্ৰতিযোগিতা সম্পন্ন নিউজ নাওৰ এক ৰিপৰ্ট সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ পশ্চিম যোৰহাটত অনুষ্ঠিত হৈ যায় এভাগী বিয়ানাম প্ৰতিযোগিতাৰ উল্লেখযোগ্য যে জাগৰণ স্বেচ্ছাসেৱী সংগঠনে সৰুচৰাই মহিলা সমিতিৰ সহযোগত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ কাৰ্যালয়ৰ সংবাদ ভৱনত এভাগী বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰে। উক্ত প্ৰতিযোগিতাত কেন্দ্ৰগুৰিৰ সন্ধ্যাৰাণী শৰ্মাৰ বিয়ানামৰ দলে প্ৰথম স্থান, ফুলিবৰ প্ৰয়াস বিয়ানামৰ দলে দ্বিতীয় আৰু পৰ্বতীয়া পঞ্চশিখা বিয়ানামৰ দলে তৃতীয় শ্ৰেষ্ঠ দল সন্মান লাভ কৰে। প্ৰতিযোগিতা শুভাৰম্ভ কৰে অঞ্চলটোৰ সমাজকৰ্মী মামুন দেৱীয়ে। আমি আজি জাগৰণ স্বেচ্ছাসেৱী সংগঠন আৰু সৰুচৰাই মহিলা সমিতিৰ সহযোগত এই বিয়ানাম প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰতিযোগিতা ভাগ আচলতে আমাৰ যোৱা 12 ফেব্ৰুৱাৰী চিলাৰায় দিৱসত অনুষ্ঠিত কৰিব লাগিছিল। অনিবাৰ্য কাৰণবশতঃ আমি এই অনুষ্ঠান ভাগ কৰিব নোৱাৰিলোঁ। গতিকে আজি এই অনুষ্ঠান ভাগ আমি যোৰহাট পশ্চিম যোৰহাটৰ সাংবাদিক সন্থাৰ ভৱনত আমি অনুষ্ঠিত কৰিছোঁ। আৰু যোৰহাট জিলা ভিত্তিত আছিলে আমাৰ এই অনুষ্ঠান ভাগ। আমাৰ 5টা দল হৈছিলে, সেইমতে বিচাৰকদ্বয়ে আমাক বিচাৰ কৰি দিলে। আৰু আমাৰ যি এই অনুষ্ঠান ভাগলৈ অনুদান আগবঢ়াইছিলে আমাৰ এজন শুভাকাংক্ষী বিকাশ বৰা, তেখেতে আমাক বিকাশ শইকীয়া, তেখেতে আমাক এই অনুষ্ঠান ভাগ পাতিবলৈ যথেষ্ট অনুপ্ৰেৰণা যোগাইছিলে। সেই মৰ্মে গতিকে আমি এই অনুষ্ঠান ভাগ আয়োজন কৰিলোঁ। তাৰমানে যি পুৰস্কাৰ আমি যি আজি দলবিলাকক পুৰস্কাৰ দিছোঁ, সেই তেখেতৰ অনুদানৰ পৰাই আমি সেই পুৰস্কাৰটো তেখেতসকলক দিবলৈ সক্ষম হৈছোঁ। গতিকে আমি তেখেতসকলকো এই চেগতে আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰো আজি অনুষ্ঠান ভাগ কৰি ভাল লাগিছে। কিন্তু আমি ভবামতে আচলতে আমাৰ অনুষ্ঠান ভাগ নহ'লে আমি যিহেতু যথেষ্ট উপকৃত হৈছোঁ বুলি মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ। আচলতে বিয়ানামৰ বুলি উদ্দেশ্য নহয় আমাৰ, আচলতে আমাৰ জাগৰণ স্বেচ্ছাসেৱী সংগঠন যিটো আছে সেই অনুষ্ঠানটোৰ আমাৰ এটা উদ্দেশ্য আছে। আমি সমাজৰ দুই এটা কাম কৰিম বুলি আচলতে আগবাঢ়ি আহিছোঁ। আৰু আমি মানুহৰ মাজত সোমাব বিচাৰোঁ, আমি জনগণৰ মাজত সোমাই সেই কামখিনি আমি কৰিব বিচাৰোঁ। সেয়ে ভাবিছোঁ আমি এইবিলাক পন্থা লৈ পেলাই মানে এনেকৈয়ে মানুহৰ মাজত সোমাম বুলি আমি আশা কৰিছিলোঁ। গতিকে বিয়ানামৰ প্ৰতিযোগিতাটো আজি তাৰে এটা ফলশ্ৰুতি। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।